হেল্ল' সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি এবিধ অগতানুগতিক উদ্ভিদৰ বিষয়ে দেখুৱাবলৈ লৈছোঁ। আমি কেনেকৈ কৰোঁ বা আমি কেনেকৈ কৰিব পাৰি সেইটো দেখুৱাবলৈ লৈছোঁ। বহুতে জানেই আৰু তথাপিও আমি কেনেকৈ কৰিছোঁ সেইটোকে শ্বেয়াৰ কৰিছোঁ। এয়া জানেই, দেখিছেই চবেই, দেখি কুঁহিয়াৰৰ গছ, কুঁহিয়াৰ বুলি কওঁ আমি, অৱশ্যে বহুতে নাজানিবও পাৰে। গতিকে এই কুঁহিয়াৰটো হ'ল অতি উপাদেয় এবিধ উদ্ভিদ। ইয়াৰ ৰস বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি দাঁতেৰে চোবাই খালেও, দাঁতৰ এক্সাৰচাইজৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত কাম দিয়ে। বিশেষকৈ জণ্ডিছতো কুঁহিয়াৰ খাব দিয়েই। গতিকে কিন্তু কুঁহিয়াৰটো আজিকালি মানুহে গাঁৱতে কৰিবলৈ বাদ দিছে। কুঁহিয়াৰত কি হয়, মানুহৰ বহুত প্ৰয়োজন হয়। এষাৰ কথাই আছে অসমীয়াত, 12 পো 13 নাতি তেতিয়াহে কৰিবা কুঁহিয়াৰৰ খেতি। তাৰমানে বহুত মানুহ লাগে কুঁহিয়াৰত, খেতিৰ সময়ত পৰিচৰ্যাৰ কাৰণে বহুত মানুহ লাগে। গতিকে সেইফালৰ পৰাও হৈছে। আৰু দ্বিতীয়টা কথা হ'ল, মানুহৰ নিচাটোও কমিছে, ৰাপটো কমিছে কুঁহিয়াৰৰ খেতিত। গতিকে কুঁহিয়াৰনো কি, বহুত ল'ৰা ছোৱালী দেখিবলৈ পোৱা নাই। খোৱাটো বেলেগ কথা, আমিতো গাঁৱত থাকোঁতে কুঁহিয়াৰনিত গৈ কুঁহিয়াৰ খাইছিলোঁ। কিন্তু সেই বুলি যে কুঁহিয়াৰ নকৰাকৈ থাকিব পাৰি এইটো নহয়। সীমিত পৰিসৰত য'তেই থাকোঁ আমি তাতেই কৰিব পাৰি। বস্তা টাবত তেনেকৈ কৰিব পাৰি। কেৱল দীঘল কামি বা বাঁহেৰে ইয়াক খুটি পুতি বান্ধি দিলেই হৈ গ'ল। গতিকে এইয়া কুঁহিয়াৰৰ গছ, ইয়াক আমি শাওণ মাহত ৰুইছিলোঁ। বেছি দিনো হোৱা নাই, মই যোৱা শাওণ মাহত ৰুইছিলোঁ। ইয়াৰ মাটিৰ মিক্সাৰটো খুব ভাল আছিল, গোবৰ চোবৰ মিলোৱা। গতিকে আমি মাজে মাজে ইয়াক যত্নও লওঁ। সেইকাৰণে সুন্দৰকৈ বাঢ়িছে। এই প্ৰথমটো, ইয়াৰ পিছত আকৌ এইবিলাক যি গজালি মেলিছে, এইবিলাক ডাঙৰ ডাঙৰ হ'ব। আৰু কুঁহিয়াৰ ৰোৱাৰ আচলতে কৃষি বিজ্ঞানীসকলৰ মতেতো নৱেম্বৰ মাহত উপযুক্ত সময়। যিবিলাক চেনি তেনি বনোৱা হয় তেনেহ'লে নৱেম্বৰ মাহতে ৰুবলৈ কয়। কিন্তু আমাৰ অসমৰ যিটো ঋতু, অসমৰ অৱশ্যে চ'ত বহাগ মহীয়া ৰুৱে আমাৰ, সেই জাতটো বেলেগ। কিন্তু বজাৰত উপলব্ধ জাতবিলাক আহিন কাতি মাহৰ পৰা আঘোণলৈকে ৰুৱে। তেতিয়া আগতীয়াকৈ ওলায়, শাওণ ভাদতে ওলাই যায়। কিন্তু আমাৰবিলাক হ'ল পুহৰ মাহতহে ওলায়। এতিয়াহে কাটিব, তাৰপৰা গুড় বনাব। কিন্তু আগতীয়াকৈ কৰিলে আগতীয়াকৈ হয়। সেইকাৰণে আমি কিন্তু টাবত বা বস্তাটোতে যেতিয়া ৰুব পাৰি। কুঁহিয়াৰ কেনেকৈ ৰুৱে জানেই জনাবিলাকে। কুঁহিয়াৰৰ আগ লাগে, এইটো আচলতে গাছ বা ঘাঁহজাতীয় বাঁহজাতীয় বস্তু এইটো। গতিকে ইয়াক আগৰ পৰাই হয়। এনেকৈ আগ আনি আমি থৈ দিওঁ, যদি পেলাই থৈ দিওঁ, মাটিত ধুনীয়াকৈ পুতি থৈ দিওঁ, এই গাঁঠিবিলাকৰ বা চকুবিলাকৰ পৰা এনেকৈ পোখা মেলে। আৰু এই পোখা মেলা আগবিলাকে যদি মাটিত ৰুই দিওঁ, ইয়াৰ পৰাই সুন্দৰকৈ কুঁহিয়াৰ পাব পাৰোঁ। গতিকে এয়াও আমাৰ তেনেকৈ ৰুইছিলোঁ, উপযুক্ত মাটি বনাই পেলাই। গতিকে এইটোতকৈ এইবিলাক যিটো হৈছে, ইয়াৰ যিটো নেক্সট জেনেৰেশ্যন, এইবিলাক যে হ'ব, এইটো উপযুক্ত সময় পাব এতিয়া। এই নেক্সট জেনেৰেশ্যনটো আৰু ডাঙৰ ডাঙৰ হ'ব। এইবিলাক সুন্দৰকৈ পোখা মেলিছে। এইবিলাক ইয়াৰ পোখাৰ যিটো ধৰণ, সেই আমি তাতেই গম পাওঁ ভাল হ'ব বুলি। গতিকে ইয়াক আমি পৰিচৰ্যা কৰিলে সুন্দৰ হ'ব। আমি ইয়াক কাটি পেলাম আৰু 2 মাহমান পিছত 3 মাহ পিছত কাটি পেলাম। কাটিলে এইবিলাকে বাঢ়ি আহিব। গতিকে এনেদৰে কৰিলে কুঁহিয়াৰ খেতি যদি ঘৰতে কৰোঁ, নিজেও খালোঁ আৰু ল'ৰা ছোৱালীক কুঁহিয়াৰনো কি বস্তু দেখুৱাই দিলোঁ। চুগাৰ কেন বুলি জানেহে সিহঁতে, বহুতে ল'ৰা ছোৱালী নাজানে চুগাৰ কেন কেনেকুৱা, দীঘলে নে চুটিয়ে নে গোল নে কি, বহুতে নাজানে। ছবিত দেখা আৰু বাস্তৱত দেখা, প্ৰাকৃতিকভাৱে দেখাটো অলপ বেলেগ বস্তু। সেইকাৰণে প্ৰত্যেকেই যে আমি এনেকৈ টাবত কৰি দেখুৱাই দিব পাৰোঁ, ল'ৰা ছোৱালীক কাটি পেলাই খুৱাব পাৰি আৰু বিজ্ঞানৰ শিক্ষা দিব পাৰি। কুঁহিয়াৰনো কাক কয়। আজিকালি কুঁহিয়াৰৰ চাহিদা পৃথিৱীত বহুত বাঢ়িছে। ইয়াৰ পৰা আজিকালি বায়'ডিজেল বনাই যে, ব্ৰাজিলত কুঁহিয়াৰৰ ৰসৰ পৰাই বায়'ডিজেল বনায়। ল'ৰা ছোৱালী এইটো বুজি পাব যে ইয়াৰ ৰসেই উলিয়ায়। গতিকে তেনেকৈ বিভিন্ন ইয়াৰ উপকাৰিতা আছে। সেই বিজ্ঞানভিত্তিক শিক্ষা ল'ব পাৰি এনেকৈ কৰিলে, কুঁহিয়াৰৰ বিষয়ে জানিব পাৰি। গতিকে এইটো কেনেকৈনো কৰিব পাৰি, একদম সহজ সৰল, কোনো জটিলতাই নাই। এয়া চাওক, আমি ৰুই থৈছোঁৱে। এইটো আমি পিছত ৰুইছোঁ। এইটো এমাহমান হ'ল। এনেকৈ মাটি ধুনীয়াকৈ সাৰ মিহলোৱা মাটি মিহলি কৰি এটা আগ ৰুই দিছোঁ। এই পোখাবিলাক গজালিবিলাক ডাঙৰ হৈ আহিছেই। ইও পূৰা বাঢ়ি আহিব এতিয়া। আৰু ফাগুন চ'তৰ পৰাটো সুন্দৰ বাঢ়িব। আৰু আচ্ছা, তাৰপিছত এইটোত কেনেকৈ, এইটোৰ একেই বস্তু। ইয়াতে মাটি চাটি মিহলোৱা আছে, পচন সাৰ মিহলোৱা আছে, গোবৰ মিহলোৱা আছে। আৰু এইটোতো আমি ৰুম, কেনেকৈ ৰুম আমি দেখুৱাই দিম। এই চাওক, এই মাটিটো আমি মিহলোৱা মাটিটো ধুনীয়াকৈ খান্দি ল'লোঁ। লৈ পেলাই কুঁহিয়াৰৰ আগটো সদায় পথালি কৰি অলপ পুতি দিব লাগে। এনেকৈ পথালি কৰি ৰুই পুতি দিব লাগে। দি পেলাই আমি দিম কি, ইয়াত মৰা গোবৰটো আৰু চবতে লাগে, গোবৰটো দিবই লাগিব। এই গোবৰ দিলোঁ আমি। গোবৰৰ লগত আমাৰ চাহপাত দিলোঁ। এইটো ইউৰিয়া বহুত পায় চাহপাতত, নাইট্ৰজেন।
দি পেলাই অকণমান গুড়িটো আকৌ মাটিৰে ঢাকি দিলোঁ। এয়াই আৰু একো নাই, কেৱল ইয়াতে পানী দিব লাগিব আমি। পানী হ'লে আমি খলিহৈ পানী দিম এতিয়া, খলিহৈ পানী দিয়ে একো নহয়। আচ্ছা, ইয়াৰ পৰিচৰ্যা বুলি ক'লে এনেকৈ কৰিব পাৰি আৰু ৰোৱা পদ্ধতি একো নাই। বজাৰৰ পৰা পোৱা কুঁহিয়াৰৰ বাকলিৰ পৰা সংগ্ৰহ কৰি একেবাৰে আগটো আনি পেলাই থৈ দিলেই মাটি তেনেকৈ গজালি মেলিব। আৰু গজালি মেলাৰ পিছত আনি ৰুই দিলে হৈ গ'ল। এনেকৈ য'তেই ৰুৱে, টাবত ৰুলেও হ'ল, গ্ৰ' বেগতো ৰুব পাৰি, চিমেণ্টৰ বস্তাত ৰুব পাৰি, যোনে য'ত সুবিধা তেনেকৈ ৰুব পাৰে, ড্ৰামত ৰুব পাৰে। আচ্ছা, তাৰপিছত ইয়াক ব্যৱহাৰ মানে পৰিচৰ্যাৰ বিষয়টো হ'ল বনপাত চিকুণাই থাকিলে হ'ল, ইয়াৰ গুৰিত আকৌ বনপাত হ'ব নালাগে। আৰু শুকান পাতবিলাক এইবিলাক এৰুৱাই দিব লাগে। আমি দিছোঁৱে এৰুৱাইবিলাক। শুকান পাতবিলাক এৰুৱাই দিলে কি হয়, ইয়াৰ পোক পৰুৱাই আক্ৰমণ কৰিব নোৱাৰে। আৰু মাজে মাজে 15 দিন 20 দিন বা মাহত দিলেও কথা নাই, আমি কি দিওঁ, এয়া দেখিছে খলিহৈৰ পানী। আপোনাৰ বাগানে থাকক, কিবা টাবত ৰুৱক, আপোনাৰ খলিহৈ আপোনাৰ ঘৰত লাগেই। খলিহৈ আনি থ'ব লাগে আৰু খলিহৈ তিয়াই থৈ তাৰ পানী আমি এনেকৈ মাজে মাজে দিওঁ, এনেকৈ দিওঁ। আৰু পেলনীয়া তৰকাৰী বাকলি চাকলি বা তাৰ সাৰ যিটো হয় দিব পাৰে। এনেকৈ পানী আমি নতুনকৈ ৰোৱাটো দিব পাৰোঁ, অলপ দি দিলোঁ। আৰু এনেকৈ যদি আমি ব্যৱস্থা লওঁ আৰু একো পৰিচৰ্যা নালাগে, ইয়াক আপুনিয়ে মানে বাঢ়ি আহিব। আৰু কুঁহিয়াৰৰ জলবায়ু মানে ইয়াৰ বাঢ়নৰ মূল বস্তুটোৱে হ'ল উষ্ণতা আৰু পানী। অৰ্থাৎ গৰম পৰাৰ লগে লগে ই লহপহকৈ বাঢ়ি আহিব। গৰম লাগে আৰু পানী লাগে। ঠিক ফাগুনৰ মাহ যোৱাৰ লগে লগে বা ফাগুনৰ মাহ পৰাৰ লগে লগে ইয়াৰ চেহেৰা সলনি হৈ যায়। গতিকে কুঁহিয়াৰৰ এইখিনিয়ে বৈশিষ্ট্য। আৰু এনেদৰে আমি কৰোঁ যদি ঘৰতো খালোঁ, ল'ৰা ছোৱালীও দেখিবলৈ পালে। গতিকে আমি কেনেকৈ কৰিছোঁ বা কৰিব পাৰি সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।